মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা মাহতে প্ৰতিখন জিলাতে পাৰ্টিৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা সন্মিলন কৰিছিলে। এই মাহতে তেওঁ কাৰ্যসূচী লৈছে যে ৩ তাৰিখৰ পৰা ২০ তাৰিখৰ ভিতৰতে যিমান পাৰিষদীয় সমষ্টি আছে এই পাৰিষদীয় সমষ্টিত গৈ তেওঁ কাৰ্যকৰ্তাৰ লগত কথা পাতিব, কাৰ্যকৰ্তা সম্বোধন কৰিব। এই উদ্দেশ্যৰে অহাকালি তেওঁ চিৰাং জিলাত আহি আছে। আমাৰ প্ৰথমখন মিটিং আমাৰ সুবাইজাৰ আৰু থুৰিবাৰী দুখন পৰিষদীয় সমষ্টিলৈ আমি বিজনী বিদ্যাপীঠ ফিল্ডত আমি কৰিম আৰু তাৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে 1টা বজাতে ইয়ালৈ উপস্থিত হ'ব আৰু ইয়াতে মানস চেফ্ৰাং আমাৰ পাৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাৰ উদ্দেশ্যে তেওঁৰ যে বক্তব্য সেই সম্বোধন ৰাখিব। ভাৰতীয় জনতা পাৰ্টি BTR নিৰ্বাচনৰ কাৰণে ইতিমধ্যে যিমান প্ৰস্তুতি আমাৰ সাংগঠনিক প্ৰস্তুতি যি কৰিব লাগে সেই সাংগঠনিক প্ৰস্তুতি আমি চলাই গৈ আছোঁ আৰু যাতে যোৱা 2020ত যে নিৰ্বাচন হৈছিল তাতকৈ ভাল ফলাফল ভাৰতীয় জনতা পাৰ্টি যাতে কৰিব পাৰে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয় প্ৰদেশ সমিতিৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰদেশৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া, ৰবীন্দ্ৰ ৰাজুজীৰ লগতে সব কাৰ্যকৰ্তা লাগিছে। 5খন জিলাতে আমি 5জন মন্ত্ৰীক একেখন জিলাৰ এই কাৰ্যসূচীবিলাক চাবৰ কাৰণে এই ভাৰতীয় জনতা পাৰ্টিক সংগঠন আৰু কেনেকৈ শক্তিশালী কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি কাম কৰি গৈ আছোঁ আৰু আমি আশা কৰোঁ যে ভাৰতীয় জনতা পাৰ্টি এই নিৰ্বাচনত ভাল ফলাফল কৰিব। এইটোৰ আমাৰ ৰাজ্যিক নিৰ্বাচন কমিটি তেওঁলোকে সিদ্ধান্ত ল'ব, কিন্তু মই ভাবোঁ যে এই নিৰ্বাচন এনাউন্স হোৱাৰ পিছতে ইলেকশ্যন কমিটি মিটিং কৰি যি এনাউন্সমেণ্ট সেই এনাউন্সমেণ্টবিলাক কৰিব। নিৰ্বাচনৰ আগে সব দাবী সকলো ৰাজনৈতিক দলৰ বেলেগ বেলেগ দাবী থাকে, কিন্তু আজিৰ দিনত আমি জানো যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে আৰু বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছতে যেনেকৈ অসমৰ কাৰণে উন্নয়ন লৈ আহিছে, আমাৰ এই BTR অঞ্চলত যেনেকৈ উন্নয়ন আৰু শান্তি লৈ আহিছে, ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। ৰাইজ বিচাৰে যে ভাৰতীয় জনতা পাৰ্টি প্ৰতিনিধিবিলাক আমি নিৰ্বাচিত কৰিলে আমাৰ শান্তি সুৰক্ষিত আৰু আমাৰ ডেভেলপমেণ্ট যে আছে সেই ডেভেলপমেণ্টবিলাক হৈ থাকিব। এনেকুৱা নাই, কোনো সংগঠনে এনেকৈ কৰিব পাৰে, কিন্তু আজিৰ দিনত আমি যোৱা 3 মাহৰ পৰা এই BTR নিৰ্বাচনত এই চিৰাং জিলাতে আছোঁ। যথেষ্ট বড় ৰাইজ আমাৰ লগত আহিছে। যি 2020 চনত যেনেকুৱা আছিল তাতকৈ বহুত বেছি সংখ্যা বড় মানুহ আজি আমাৰ লগত আহিছে আৰু সকলোৱে বিচাৰে যে ভাৰতীয় জনতা পাৰ্টিক আমি আগুৱাই কেনেকৈ লৈ যাম। মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমক সুৰক্ষিত বিকশিত অসমৰ কাৰণে আমি কাম কৰি যাম।